নগাঁও পুৰণি গুদামত গুৰুজনাৰ অনুপম সৃষ্টি মুখা নিৰ্মাণৰ কৰ্মশালা কলং কলাক্ষেত্ৰত 8 দিনীয়াকৈ এই কৰ্মশালাৰ আয়োজন কৰা হৈছে নতুন প্ৰজন্মক শংকৰী কৃষ্টি সংস্কৃতিৰে পৰিচয় কৰাৰ উদ্দেশ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে মুখা নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰিছে চিত্তৰঞ্জন বৰাই আৰু এই সন্দৰ্ভত সামগুৰিৰ পৰা অভিজিত বৰাৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টি মুখাশিল্প আৰু সেই মুখাশিল্প দেখিবলৈ পোৱা গৈছে যে অসমৰ মাজুলীৰ এক ঐতিহ্য বুলি ক'ব লাগিব আৰু তাৰ সমান্তৰালকৈ নগাঁৱৰ পুৰণিগুদামতো দেখিবলৈ পোৱা গৈছে যে এই গ্ৰীষ্মকালীন সময়ছোৱাত শিশুসকলক দিয়া হৈছে মুখা নিৰ্মাণ কৰ্মশালা এই মুহূৰ্তত মই দেখুৱাইছোঁ পুৰণিগুদামৰ পৰিৱেশ কৈছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টি হৈছে মুখা শিল্প আৰু এই মুখা শিল্পৰ লগত বিশেষকৈ মাজুলীৰ যি ঐতিহ্যমণ্ডিত বিশেষকৈ মাজুলী বুলি ক'লে মুখা শিল্পী ইতিমধ্যে মনত পৰে কিন্তু মাজুলীৰ সমান্তৰালকৈ নগাঁৱৰ এই পুৰণিগুদামতো দেখিবলৈ পোৱা গৈছে যে এতিয়া কলং কলা কেন্দ্ৰ উদ্যোগত এই মুখা নিৰ্মাণ কৰ্মশালা ইতিমধ্যে এই গ্ৰীষ্মকালীন সময়ছোৱাত দি থকা হৈছে কণ কণ যুৱক যুৱতীসকলক আমি পৰিৱেশটো এবাৰ NB নিউজৰ দৰ্শক দেখুৱাই আছোঁ মই পোনে ইয়াৰ যিজন আছে কলং কলা কেন্দ্ৰৰ যিগৰাকী বিষয়ববীয়া আছে মই পুনৰ তেওঁৰ কাষলৈকে যাম মই আপোনাৰ ওচৰলৈ আহিছোঁ মুখা শিল্প বুলি ক'লেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টি বুলি কোৱা হয় গতিকে মুখা শিল্প বিশেষকৈ মাজুলীত এক চৰ্চা আছে আৰু তাৰ সমান্তৰালকৈ আমাৰ নগাঁৱতো দেখিবলৈ পোৱা গৈছে যে আপুনি গ্ৰীষ্মকালীন সময়ছোৱাত এই যুৱক যুৱতীসকলক আপুনি যি মুখা শিল্পৰ লগত জড়িত কৰাবলৈ আপুনি চেষ্টা কৰিছে হয় আমি 2002 চনৰ পৰা আমাৰ এই কলং কলা কেন্দ্ৰত আমি নিয়মীয়াকৈ মুখা লগতে টেৰাকটা এইবিলাক আমি শিকাই আছোঁ সৰু ল'ৰা ছোৱালীক আৰু এইবাৰো আমি আমাৰ যিহেতু 25 বছৰীয়া এটা আমাৰ পৰিক্ৰমা অন্ত পৰিছে আৰু এতিয়া আমি 26ত আমি চলি আছোঁ গতিকে আমাৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টা আচলতে মানে আমাৰ যিটো পৰম্পৰাগত মুখাৰ যি মানে পদ্ধতি সেই পদ্ধতি আমাৰ নগাঁৱত হেৰাই গৈছিলে সেই পদ্ধতি আমি আকৌ মানে ঘূৰাই অনাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু মহাপুৰুষ শংকৰদেৱে চিহ্নযাত্ৰা ভাওনাত প্ৰথমবাৰৰ কাৰণে মুখা ব্যৱহাৰ কৰিছিলে তাৰপিছত সেইটো উজনিলৈ গ'ল তাত জীয়াই আছে কিন্তু আমাৰ ইয়াতে প্ৰায় মৃতপ্ৰায় হ'ল গতিকে আমি যাতে মাজুলীৰ প্ৰায় হেমচন্দ্ৰ গোস্বামী বা আমাৰ খাটপাৰ সত্ৰ শিৱসাগৰ তেখেতসকলক আনি পেলাই শিকাইছোঁ আৰু এতিয়া আমি নিজে পৰা হৈছোঁ আৰু এতিয়া আমি নিজে তেওঁলোকক এই ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দি আছোঁ আৰু আমাৰ এই প্ৰত্যেক বছৰে মুখা শিল্প আপুনি কৰ্মশালা দিয়ে হয় প্ৰত্যেক বছৰে আমি মুখা শিল্পৰ এনেকুৱা কৰ্মশালা কৰোঁ আৰু সৌভাগ্যৰ কথা যে ইয়াত শিকা ভালেমান শিকাৰুৱে এতিয়া নিজাকৈ মুখা বনাবলৈ আৰম্ভ কৰিছে আৰু মুখাৰে এটা মানে তেওঁলোকে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ক'ৰ পৰা আহিছে ছাত্ৰ ছাত্ৰীসকল বা কিমান ইয়াতে আমাৰ পুৰণিগুদামৰে বেছিভাগ আছে তাৰ বাহিৰেও নগাঁও চহৰৰ ছাত্ৰ ছাত্ৰী ইয়াত আছে আপুনি কি মুখা ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক আপুনি শিকা ইয়াতে সাধাৰণতে মানে বেছিকৈ তেওঁলোকে ৰাক্ষসৰ মুখাটো বেছি প্ৰিয় তাৰ বাহিৰেও ইয়াতে হনুমানৰ মুখা থাকিব তাৰপিছত গৰুণ্ডৰ মুখা থাকিব তাৰপিছতে নল নীল এইবিলাকৰ মুখা থাকিব আৰু চাওঁ আৰু কি কৰিব পৰা যায় মানে চৌমুখা মানে লুটিপুৰি মুখা দুই এখন যদি বনাব পৰা যায় তেনেহ'লে আমি অকণমান সেইটো কাৰণে চেষ্টা কৰিম এই মুখা শিল্প যিহেতু বনোৱা আপুনি যি শিক্ষা দিছে এই শিক্ষাৰ লগত কিমান কি কষ্ট আছে বা এই মুখা কিহেৰে বনোৱা হয় এইটো কাঠি মুখা বুলি কোৱা হয় এইটো প্ৰথমতে বাঁহেৰে কাঠি তোলাই লৈ পেলাই এটা বাঁহৰে খোলা এটা তৈয়াৰ কৰা হয় তাৰপিছত তাত কাপোৰ দিয়া হয় কুমাৰ মাটি সানি পেলাই কাপোৰ লগোৱা হয় তাৰপিছত তাৰ ওপৰত গোবৰ আৰু মাটি দি পেলাই কামবিলাক কৰা হয় তাৰপিছত আকৌ ফটাকনি দিয়া হয় তাৰপিছত একেবাৰে শেষত ৰং বৰণ কৰি পেলাই গোটেই মানে মুখাৰ যিটো অভিভক্তি সেই অভিভক্তিসমূহ উলিয়াই অনা হয় আৰু কিছুমানৰ চুলিৰ প্ৰয়োজন হয় সেইবোৰ চুলি দিয়া হয় বা কিছুমানৰ কাণৰ অলংকাৰ দিবলগীয়া হয় সেইবিলাক দিয়া হয়
ঠিক তেনেধৰণেই গোটেই কামবিলাক সমাপন কৰা হয় নিশ্চয়কৈ এই মুহূৰ্তত মই দেখুৱাই আছোঁ এয়া হৈছে কলং কলা কেন্দ্ৰ উদ্যোগত যি গ্ৰীষ্মকালীন সময়ছোৱাত যি কলা নিৰ্মাণ কৰ্মশালা ইতিমধ্যে পুৰণিগুদামৰ কেইবাগৰাকী বা নগাঁৱৰ বিভিন্ন প্ৰান্তৰ যি যুৱক যুৱতীসকল ইয়ালৈ আহিছে তেওঁলোকে মুখা শিল্প যাতে তেওঁলোকে চিনি পায় বা মুখা শিল্পৰ লগত যিহেতু তেওঁলোকক জড়িত কৰাব পাৰে তাৰে এক উদ্দেশ্যে এনেদৰে দেখিবলৈ পোৱা গৈছে কলং কলা কেন্দ্ৰ উদ্যোগত এই মুখা নিৰ্মাণ কৰ্মশালা কৰা হৈছে আমি দেখুৱাইছোঁ সুন্দৰকৈ যি বাঁহৰ কাঠিৰে ইতিমধ্যে তেওঁলোকে বিভিন্ন ধৰণৰ মুখা ইতিমধ্যে তৈয়াৰ কৰি আছে আৰু তেওঁলোকক প্ৰশিক্ষণ দি আছে যি কলং কলা কেন্দ্ৰৰ যি স্বত্বাধিকাৰী চিত্তৰঞ্জন দা ইতিমধ্যে দি আছে আমি পৰিৱেশটি একমুখভাৱে আমি NB নিউজৰ দৰ্শক দেখুৱাইছোঁ আৰু ইতিমধ্যে কৈছোঁ যে যি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই প্ৰতিবেদনৰ বাবে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা